নমস্কাৰ 10 পাছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কাৰ কিমান স্ক'ৰ হ'ল কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ ইজ দ্য ডিপেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ গভীৰতম নদী কোনখন? পৃথিৱীৰ গভীৰতম নদী কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, কংগো। কংগো নদী পৃথিৱীৰ গভীৰতম নদী আৰু কংগো নদীক জাইৰা নদী হিচাপে জনা যায় আৰু কংগো নদী আফ্ৰিকা মহাদেশত অৱস্থিত। 2 নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰয়ান-3 হেজ বিন লঞ্চ ফ্ৰম হুইচ অফ দ্য চেণ্ট্ৰিজ? চন্দ্ৰয়ান-3 কোনটো কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল? চন্দ্ৰয়ান-3 কোনটো কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, সতীশ ধাৱন স্পেচ চেণ্টাৰ। সতীশ ধাৱন স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা চন্দ্ৰয়ান-3 উৎক্ষেপণ কৰা হৈছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ ইকনমিক্স? আধুনিক অৰ্থনীতিৰ জনক হিচাপে কাক জনা যায়? আধুনিক অৰ্থনীতিৰ জনক হিচাপে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, আডাম স্মিথ। আডাম স্মিথক আধুনিক অৰ্থনীতিৰ জনক হিচাপে জনা যায়। 4 নম্বৰ প্ৰশ্নটো হৈছে প্ৰধানমন্ত্ৰী গ্ৰামোদয় যোজনা ৱাজ লঞ্চ ইন। প্ৰধানমন্ত্ৰী গ্ৰামোদয় যোজনা কোন বছৰত আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 2000 চনত। প্ৰধানমন্ত্ৰী গ্ৰামোদয় যোজনা 2000 চনত আৰম্ভ কৰা হৈছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে When was the first 5 years plan start in India? ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1951 চনত। 1951 চনৰ পৰা 1956 চনলৈকে এই পৰিকল্পনা চলিছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে দ্য কনচেপ্ট অফ 5-year plan in the Constitution of India is borrowed from? ভাৰতৰ সংবিধানত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ৰাছিয়া। ৰাছিয়াৰ পৰা ভাৰতৰ সংবিধানত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ধাৰণাটো লোৱা হৈছে। আমাৰ ভাৰতৰ সংবিধানৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু ফাণ্ডামেণ্টেল ডিউটিজ অৰ্থাৎ আমাৰ সংবিধানৰ মৌলিক অধিকাৰসমূহ ৰাছিয়াৰ পৰা লোৱা হৈছে। 7 নম্বৰ প্ৰশ্নটো হৈছে টবাকো প্ৰহিবিশ্যন ডে ইজ চেলিব্ৰেট অন হুইচ ডে? ধঁপাত নিষেধকৰণ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 31 মে'। 31 মে' তাৰিখে ধঁপাত নিষেধকৰণ দিৱস পালন কৰা হয়। 8 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি? নিম্নলিখিত কোনটো বিদ্যুতৰ সৰ্বশ্ৰেষ্ঠ পৰিবাহী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ৰূপ। ৰূপ হৈছে বিদ্যুতৰ সৰ্বশ্ৰেষ্ঠ পৰিবাহী। 9 নম্বৰ প্ৰশ্নটো হৈছে হোজাগিৰি ইজ দ্য ফেমাছ ফল্ক ডান্স অফ হুইচ ষ্টেট? হোজাগিৰি কোনখন ৰাজ্যৰ প্ৰসিদ্ধ লোকনৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ত্ৰিপুৰা। হোজাগিৰি ত্ৰিপুৰা ৰাজ্যৰ প্ৰসিদ্ধ লোকনৃত্য। 10 নম্বৰ প্ৰশ্নটো হৈছে দ্য পাৰ্মানেণ্ট প্ৰেছিডেণ্ট অফ দ্য কনষ্টিটিউণ্ট এছেম্বলি ৱাজ? সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল সংবিধান সভাৰ স্থায়ী সভাপতি। 11 নম্বৰ প্ৰশ্নটো হৈছে বশিষ্ঠ আশ্ৰম ইজ লোকেটেড অন হুইচ হিল? বশিষ্ঠ আশ্ৰম কোনখন পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, সান্ধ্যাচল হিল। সান্ধ্যাচল পাহাৰত বশিষ্ঠ আশ্ৰম অৱস্থিত। 12 নম্বৰ প্ৰশ্নটো হৈছে দীপৰ বিল ইজ ডিক্লেয়াৰ্ড এজ এ বাৰ্ড চেঞ্চুৰী ইন দ্য ইয়াৰ? দীপৰ বিলক পক্ষীৰ অভয়াৰণ্য হিচাপে কেতিয়া ঘোষণা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 1989 চনত। 1989 চনত দীপৰ বিলক পক্ষীৰ অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। 13 নম্বৰ প্ৰশ্নটো হৈছে মহাভৈৰৱ টেম্পল ইজ লোকেটেড এট?
মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, তেজপুৰ। তেজপুৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। জনশ্ৰুতি অনুসৰি শোণিতপুৰৰ বান ৰজাই এই মন্দিৰ সজাইছিল। 14 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট নন-কংগ্ৰেছ চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, গোলাপ বৰা। 15 নম্বৰ প্ৰশ্নটো হৈছে ৱেন ৱাজ অটল অমৃত অভিযান লঞ্চ ইন আছাম? অসমত অটল অমৃত অভিযান কেতিয়া আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 25 ডিচেম্বৰ 2016 চনত। অসমত অটল অমৃত অভিযান 25 ডিচেম্বৰ 2016 চনত আৰম্ভ কৰা হৈছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ আছাম? অসমৰ মুঠ ভৌগোলিক এলেকা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 78,438 স্কুৱেৰ কিলোমিটাৰ। ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ মুঠ ভৌগোলিক এলেকা ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ 2.39%। 17 নম্বৰ প্ৰশ্নটো হৈছে হু ট্ৰান্সলেটেড দ্য ড্ৰামা শকুন্তলা ফ্ৰম সংস্কৃত টু আছামিজ? সংস্কৃতৰ পৰা শকুন্তলা নাটকখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, লম্বোদৰ বৰা। লম্বোদৰ বৰা সংস্কৃতৰ পৰা শকুন্তলা নাটকখন অসমীয়ালৈ অনুবাদ কৰিছিল। 18 নম্বৰ প্ৰশ্নটো হৈছে ইন হুইচ অফ দ্য ফলোয়িং ইয়েৰ টি ৱাজ ডিস্কভাৰ্ড ইন আছাম? কোন বছৰত অসমত চাহ আৱিষ্কাৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 1823 চনত। 1823 চনত অসমত প্ৰথমে চাহ ৰবাৰ্ট ব্ৰুছে আৱিষ্কাৰ কৰিছিল। 19 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কেমিকেল নেম অফ ছডিয়াম হাইড্ৰক্সাইড? ছডিয়াম হাইড্ৰক্সাইডৰ ৰাসায়নিক নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কষ্টিক ছ'ডা। শেষৰ প্ৰশ্নটো হৈছে হুইচ ইজ দ্য অনলি নেচাৰেল ছেটেলাইট অফ আৰ্থ? পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চন্দ্ৰ। চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ।